নমস্কাৰ। হাঁহি মাতি ওলাইছোঁ যদিও মনটো খুব গধুৰ। সৌ-সিদিনা শিৱসাগৰলৈ অহা মনতে আছে। আৰু আজি ফেয়াৰৱেল। এটা এটা দিন কিমান যে সুন্দৰভাৱে পাৰ হ'ল সকলোৰে লগত। এই এটা বছৰে কিতাপৰ লগতে জীৱনৰ বহুখিনি কথা শিকাই থৈ গ'ল। তলতে বিকাশ, অভি আৰু গৌৰীক লগ কৰি ওপৰলৈ আহিলোঁ। এইয়া ওপৰত নমী মেম আৰু আমাৰ সুন্দৰী যুৱতীসকল। এইপিনে পৰশ আৰু বাকীসকলে ফূৰ্তি কৰি আছে। তেনেকুৱাতে গৌৰীয়ে ক'লে, ছাৰসকলক গিফ্ট এটা দিওঁগে ব'লা। তাই খুব ধুনীয়াকৈ ফটো ফ্ৰেম এটা বনাই আনিছে আমাৰ টিচাৰসকললৈ। এই চাওকচোন কিমান ধুনীয়াকৈ তাই ফটো ফ্ৰেমখন বনাই আনিছে আমাৰ ছাৰসকলৰ কাৰণে। তাৰ পাছত আমাৰ ইয়াৰ প্ৰিন্সিপাল ছাৰক সম্বৰ্ধনা জনোৱা হ'ল। ছাৰসকলক এখন কৃতজ্ঞতা পত্ৰ আৰু কলেজলৈ বুলি এখন ধুনীয়াকৈ ফটো ফ্ৰেম বনাই দিয়া হৈছে। সঁচাকৈ আজি খুব দুখ লাগিছে। সকলোৰে চকুলো বৈ আহিছে আজি। মনে নিবিচাৰিলোঁ আজি আমি সকলোকে এৰি থৈ যাবই লাগিব। এয়াই হৈছে শৈক্ষিক জীৱন। ভাইচ প্ৰিন্সিপাল ছাৰ আৰু HRও আজি খুব দুখ প্ৰকাশ কৰিছে। আচলতে ছাৰসকলক যদি কেনেবাকৈ মনত আঘাত দিছোঁ তেন্তে ক্ষমা কৰি দিব। বাৰু, এতিয়া আমি দুখৰ চেপ্টাৰটো সামৰোঁ। সকলোখিনি পৰ্ব হৈ যোৱাৰ পিছত এয়া আমাৰ পেকেট লাঞ্চ বিলোৱা হৈছে সকলোকে। আৰু ইয়াৰ মাজেৰে কিন্তু দুই এপেকেট বেছিকৈও লৈছে দেই ৰাইজ। আৰু এয়া আমাৰ জিমনি বাও আমাক লগ কৰিবলৈ আহিছে। ছিগনেচাৰ বৰ্ডত পুৰা সকলোৱে নিজৰ নিজৰ ছিগনেচাৰ কৰি আছে। ময়ো থোৰতে ছিগনেচাৰটো বোলো কৰিলোঁ। তাৰ পৰা এইপিনে শেষ হোৱালৈ সকলোৰে লগত গান গাই পুৰা ফূৰ্তি কৰিছোঁ। বেলেগ বেলেগ ঠাইৰ পৰা আহি সকলো ইমান আপোন হৈ গ'ল আৰু এতিয়া এই যোৱাৰ সময়ত খুব বেয়া লাগিছে আচলতে। সকলোৰে জীৱনবিলাক ভাল হওক, সকলোৱে জীৱনত উন্নতি কৰক, সকলোৱে যাতে স্বাস্থ্য ভালে ৰাখে তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।